গুড নাইট ক'বলৈ হ'ল। আমাৰ এতিয়াও ষ্টিল চব জাপি নোচোৱাকেনো কেনেকৈ যাম, সেইকাৰণে আমি আহিলোঁ আমাৰ ৰাইজৰ ওচৰলৈ। ইয়াতে ইমান মানে পাহাৰ হৈ আছিলে, পাহাৰ মানে কি কাপোৰ সোমাইছে ইয়াত কোনো ঠিক নাই। কটন চিল্ক, মিচিং কাপোৰ আৰু কি সোমাইছে। এইযোৰ তোমাৰ লোৱা কাপোৰযোৰ কিমান দাম? এইযোৰ কৈ দিছোঁ, লাইভ কৰিব পৰা অৱস্থা নাই। ডিছকাউণ্ট কৰি দিয়ে, ডিছকাউণ্ট কৰি মনালী পটকে মাৰিছোঁ, ডিছকাউণ্ট কৰি ফটোকে মাৰিছোঁ। এতিয়া হেং মাৰিছে মোবাইলটো, এতিয়া হেং মাৰিছে। আমি ষ্টিল দেখিছে নাই। এতিয়া এইখিনি মানে নাজাপাকেনো কেনেকৈ যাম। পূৰা পাটৰ কাপোৰটোতো একদম দে ভালকৈ দেখাই দে তেন্তে। 3650। মই নোখোলাওঁ বাৰু, এনেই ওপৰে দেখুৱাম আৰু। 3650 বহুত ধুনীয়া চেমিনুনি ধুনীয়া যোৰা। 3650 ৰুপিছত ল'ব পাৰিব। আৰু তৰা এষাৰ দুষাৰমান কৈ দিয়ে আজি অনুভৱ কৈ দিছোন। আজি কেনেকৈ লাগিলে দিনটো? ভাল লাগিলে মানে আৰু বেয়া লগা কথাও ক'ব লাগিব ন। অকল ভাল লগা ক'লে নাই, বেয়া অকল ভাল লগা কথা ক'লে নহ'ব। এইটো তেলিয়াইছে বুলিহে ক'ব। এতিয়া কৈ দিয়ে কিবা এটা বেয়া লগাও ক'ব লাগিব। সদায় ভাল হ'লে নহ'ব নহয়। ভাল লাগিলে নে? এতিয়াতো আমাৰ সামৰি যোৱালে, ভাত খোৱালে, আকৌ ৰাতিপুৱা আহিবই হ'ব। আচলতে কাপোৰখিনি নাজাপাকেও যাবলৈ মন নাযায়। এইটো দিয়া নাই অকণমান কাপোৰটো। মই ডিষ্টাৰ্ব নকৰোঁ বাৰু, এনেই মই ওপৰৰ পৰা দেখাম। মেখেলাখন এইফালে দেখিছোঁ। এইযোৰ টচ পাটৰ ন, বহুত ধুনীয়া টচ পাটৰ। পাৰি ন এইটো? নুখুলিবি, নালাগে নুখুলিবি। এইটো ব্লাউজ পিচ, এইফালে টচ পাটৰ খুব ধুনীয়া যোৰা, বহুত ধুনীয়া। বেয়া নোপোৱাকৈ দুযোৰ অকণমান খুলি দিবি নি? এই তিনিযোৰ অকল, গোটেইখিনি নুখুলিবি দে। তাতে খোল থলা। এইফালে কাপোৰ সামৰি আছে। মই লাইভ অকণমান কৰি দিছোঁ। অকণমান দুযোৰমান কাপোৰ আৰু। এইযোৰ হৈছে চিল্ক কটনৰ, যিটো আমাৰ সৰস্বতীৰ বিশেষ স্পেচিয়েল যোৰা বুলিয়ে ক'ব লাগিব। আৰু আমাৰ কিন্তু 15 তাৰিখে, জানুৱাৰী 15 তাৰিখে আমাৰ চেল সামৰিব লাগিব। আৰু আমি পূৰা 15 তাৰিখে আমি ঠিক কৰিছোঁ সামৰিবলৈ। আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 2200 টকাত। খুব হেভি চাদৰখন মেখেলাখন বহুত হেভি। ইয়াৰ আৰু এটা কালাৰ দেখাই দিয়চোন। 2200 টকাত ল'ব পাৰিব। অফলাইন আহিলে মানে 2000 টকা। যদি অফলাইন আহে তেন্তে 2000 টকা, যদি অনলাইন লয় 2200 টকামান পৰিব। আৰু সৰস্বতীৰো কোনোবা যদি বিশেষ বজাৰ কৰিবলৈ আছিলে তেন্তে 15 তাৰিখলৈকে দিন আছে, আপোনালোকে আহিব পাৰিব, ল'ব পাৰিব। 15 তাৰিখৰ পাছত কিন্তু একেবাৰে আমাৰ বন্ধ হ'ব চেল। ৰেডযোৰ যে বহুত ধুনীয়া, বহুত ধুনীয়া। ইয়াৰ দাম অফলাইন আহিলে 2000 টকাত ল'ব পাৰিব। আৰু নুখোলোঁ আৰু, এনেই জাপা মেলা বহুত বেছি হৈ গৈছে। এইখিনিও আছে অকণমান। তেজপুৰত চিল্ক কটন 1400 নাপাব, 1480 ৰুপিছত পাব। আৰু এইকেইযোৰো বিশেষ চেলৰ কাৰণে বুলিয়ে হৈছে 6300 ৰুপিছত ল'ব পাৰিব। তাৰপিছত গুণা দিয়াটো কিমান আছিলে পল্লৱী? গুণা দিয়ে 10,900, 6540 টকা। 6540 টকা। আচলতে আগৰ দিনলৈকে 6300 টকা মানত পাইছিলে, এতিয়া কিন্তু 6540 টকা হ'ল। আৰু 6540 টকা হোৱাৰ কাৰণো আছে, কিয়নো সূতাৰ দাম বাঢ়ি গৈছে, টচ সূতাৰো দাম বহুত বাঢ়িছে, সেইকাৰণে এনেকৈ হৈছে। নহ'লে আগতেতো 6000 অকণমান দামটো বাঢ়িবই বুলি কৈছে। আৰু 6540 টকা, 40 ৰুপিছ। এইখিনি গোটেইখিনি অকল গুণা দিয়া, এইখিনি গোটেইখিনি গুণা দিয়া। আৰু যিহেতু চেল শেষ হ'ব, আৰু শেষ হোৱাৰ আগতে যদি কোনোবাই গুণা দিয়া কাপোৰ বিচাৰিছিলে তেন্তে ল'ব পাৰিব। আমাৰ গুৱাহাটী বিপণীত এভেইলেবল আছে। আৰু 15 তাৰিখে আমি চেল সামৰিম। ইয়াৰ মাজতে যদি কোনোবাই চিন্তা কৰিছে লৈ থ'ম বুলি, লৈ থ'ব পাৰে। এইখিনি গোটেইখিনি গুণা দিয়া। কইনাক যদি এযোৰ লগতে দিব বিচাৰে তেন্তে দিব পাৰিব। আৰু এইখিনি কাপোৰ গোটেইখিনি আমাৰ গুৱাহাটী বিপণীত এভেইলেবল আছে। সেইখিনি চাওক ধুনীয়া, গুৱাহাটী বিপণীত আছে। যিসকলে ভাবি আছে, আৰু আমাৰ বিহুত বন্ধ নাথাকিব দেই, আপোনালোকে হেৰি নহ'ব, বিহুত বন্ধ নাথাকিব। ৰেড ব্ৰাইডেল ছেট দেখাব, আছে কিন্তু আজি এতিয়া খোলা নহ'ব। এতিয়া কিন্তু কাপোৰ জাপিয়ে আছে, সেইকাৰণে খুলিবলৈ মন যোৱা নাই। 6540 ৰুপিছ, খুবেই ধুনীয়া। এতিয়া আৰু খুলিবলৈ মন যোৱা নাই। আৰু দিনটো আজি কাপোৰবিলাকক বহুত অত্যাচাৰ কৰা হ'ল।
তেনেকৈ পাটৰ কাপোৰ বহুত বেছি খোলা হৈছে আৰু এইফালে হৈছে 6,540 ৰুপিজ। খুবেই ধুনীয়া। ইয়াৰ আটাইতকৈ ধুনীয়া লগা কাপোৰযোৰ হৈছে এইযোৰ। এইযোৰ বহুত ধুনীয়া হৈছে। 6,540 ৰুপিছত ল'ব পাৰিব। চিলভাৰ ৱৰ্ক কৰাযোৰ কোনযোৰ চিলভাৰ ৱৰ্ক কৰাযোৰ হ'লেও এইযোৰ আপোনালোকৰ হ'ব 6,540 টকাত। 6,540 ৰুপিছত ল'ব পাৰিব। আৰু ডিমাচাটো কিমান আহিব? এইকেইটা হৈছে 6,300 ন? 6,300 টকাত ল'ব পাৰিব। ডিমাচা কেইযোৰ 6,300 টকাত ল'ব পাৰিব। এইযোৰ 6,300 টকা। এইখিনিতে 6,300 টকা। আৰু ইয়াত গুণা দি আমি বহুতখিনি ষ্টক কৰি দিছোঁ। যিহেতু 15 তাৰিখে আমাৰ চেলৰ সামৰণি হ'ব, সেইটো কাৰণে চেলৰ মাজতে যদি কোনোবা গুণা দিয়া ল'ব বিচাৰিছিলে ল'ব পাৰিব। আৰু আমাৰ চেল বুলি ক'লেও আপোনালোকে জানে যে কাৰণে চেল বুলি ক'লেও ৰিজেক্ট পুৰণা কাপোৰবোৰ নিদিয়ে। যিটো ৰিডাকশ্যন থাকে সেইটো ডাইৰেক্ট কৈ দিয়া হয়। আৰু গোটেইখিনি আমাৰ ফ্ৰেছ নিউৱে থাকে। এইখিনিতো বহুতখিনি খালী হৈছে। তাৰপিছত আকৌ এইখিনি গোটেইখিনি নতুন ষ্টক অহা কাইলৈ কাৰণে কোনোবা যদি আমাৰ লাইভটো এতিয়া চাই আছে, অহা কাইলৈ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে যে কি ভাল লাগিব, কি ল'ম। 6,540 টকা ল'ব পাৰিব। আৰু অকণমান যদি কইনাক দিম বুলি ভাবিছে, কইনাৰ কাৰণে অলপ হেভি, কিন্তু এতিয়া খুলিবলৈ অকণমান বেয়া লাগিছে আৰু সেইকাৰণে নুখুলোগৈ আৰু এনেকৈ কৈ দেখাইছোঁ। আৰু এইযোৰো খুব ধুনীয়া। আৰু হোম ডেকৰৰ কাৰণে যদি আপোনালোকে এনেকৈ ফটো ফ্ৰেম বিচাৰে, বা এতিয়া বিহু আহি আছে, কাৰোবাক গিফ্ট বা বাহিৰৰ মানুহ যদি আহিছে গিফ্টৰ কাৰণে যদি আপোনালোকে ফটো ফ্ৰেম আপোনালোকৰ প্ৰয়োজন হয়, এনেকৈ ফটো ফ্ৰেমো আহি ল'ব পাৰিব। ইয়াতো আছে এইখিনি কপাৰ গুণা, আৰু এইফালে গুণা গোটেইখিনি কইনাৰ। বিশেষ এইযোৰ যে বহুত ধুনীয়া। এইখিনি অকণমান হেভি, বিশেষকৈ কইনাৰ কাৰণে। আৰু আমাৰ বেগটোকো অকণমান দেখাই দিওঁ লগতে। আমাৰ এতিয়া আছে কাংকান ধেমাজি ক'ত হ'ব, তেজপুৰ, গুৱাহাটী, ধেমাজি, ডিব্ৰুগড়, ডিফু, এতিয়া আকৌ আমাৰ ইয়াতে যোৰহাট হ'ব। যিহেতু যোৰহাটৰ বিপণীখন আমি আৰম্ভ কৰিম মাৰ্চৰ মেবি 5, 6 বা 7, 8 তেনেকৈ ভিতৰতে কৰিম। আৰু কাপোৰ অলপ দেখাবলৈ মন আছিলে, কিন্তু দেখাবহে নোৱাৰোঁ। কাইলৈ কিন্তু ৰাতিপুৱা মই নিজে দেখাবলৈ কাৰণে চেষ্টা কৰিম। বহুতখিনি গুণা দিয়া কাপোৰ, কিবাকিবি কাপোৰ বহুতখিনি আছে, যিটো চেল শেষ হ'ব 15 তাৰিখে। এইযোৰ যে বহুত ধুনীয়া। চাওক, চেলৰ সামৰণি শেষ। চেল আমি সামৰিম 15 জানুৱাৰী। তাৰপাছত আৰু এক্সটেণ্ড কৰা নহ'ব। সেইটো কাৰণে ইয়াৰ মাজতে যদি কোনোবাই কিবা ভাল ষ্টক, নতুন ষ্টক ল'ব বিচাৰিলে মানে আহিব পাৰিব। আৰু হ'লচেলো ল'ব পাৰিব কোনোবাই যদি চিন্তা কৰে। আমাৰ আজি লাইভ ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি। এনেই থুলমূলকৈহে জাপি থোৱা হৈছে, বহুত বেছি ভালকৈ জাপিব পৰা নাই। আৰু আমাৰ যোৰহাটৰ বিপণীখন একেবাৰে ফ্লাইঅভাৰ, তৰাজান ফ্লাইঅভাৰ একেবাৰে কাষত। মই একজেক্ট লোকেশ্যনটো ক'ব জনা নাই, কিন্তু লোকেশ্যনটো কম ৰ'ব সুধি কিনি। পাজক প্ৰাইচ আজি লাইফত বেছি কৈছে। পাজকৰ প্ৰাইচটো অলপ বেছি হ'ব। কিছুমান পাজক বহুত ধুনীয়া ধুনীয়া আছে, কিছুমান অকণমান বহুত বেছি দামো আছে। 5,700 টকালৈকে আছে পাজকৰ। মানে সেইটো অকণমান, আৰু কিছুমান ফুল আছে, কিছুমান 2,200 টকাটো পায়। তেনেকৈ অলপ বিভিন্ন বেলেগ হেৰি। কিমান সময় লাগিব? আধা ঘণ্টা আৰু লাগিব। আধা ঘণ্টা মানে তেন্তে আৰু 11টা 15, 20 মান লাগি যাব। যোৱাকালিও আমাৰ সেই তেনেকৈ হৈছে। যিটো চেল চলি আছে, মানুহেও অকণমান চেলৰ সময়ত অলপ কাপোৰ কানিও লৈছে কাংকানৰ পৰা। সেইকাৰণে বহুত বহুত ধন্যবাদ। লৈছেও, উল্টাইছেও, গালিও পাৰিছে। কোনোবাই কাৰোবাৰ কাপোৰ লৈ গৈছে কাউণ্টাৰৰ পৰা, চাই কোনোবাই কাউণ্টাৰত থৈ দিয়ে, আকৌ কোনোবাই লাহেকৈ আহি সেইটো বিল বনাই লৈ গুচি যায়। তেনেকৈ ঢেৰ খেলি মেলিও হয়। আৰু আজিলৈ ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি। গুড নাইট।